হয়, আমাৰ মাননীয় সভাপতি গৌৰৱ দেৱৰ এটা সপোনৰ কাৰ্যসূচী আছিল ৰাইজৰ কংগ্ৰেছ ৰাইজৰ পুধলিত। আজি তাৰেই আমি পদক্ষেপ লৈছোঁ। যোৱাকালি আমি খুমটাই সমষ্টিৰ হৈ যি আবেদন পত্ৰ দিলোঁ, তাৰ পিছতে আমি আজিৰ পৰাই ৰাইজৰ কাষলৈ আমাৰ কংগ্ৰেছ দলটোক লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে খুমটাই সমষ্টিত এইবাৰ কংগ্ৰেছৰ দলীয় যি সাংগঠনিক দিশ বহুত শক্তিশালী। গতিকে আমি আশাবাদী যে ৰাইজৰ মাজলৈ অধিক আমি আগুৱাই গৈ আমাৰ দলটোক ৰাইজৰ কাষলৈ লৈ গৈ আমি আগন্তুক বিধানসভা নিৰ্বাচনত দলৰ হৈ যাতে আমি জনসাধাৰণৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হওঁ। আমাৰ নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ OBC বিভাগৰ সন্মানীয় উপাধ্যক্ষ পৰাণজ্যোতি শইকীয়া ডাঙৰীয়া, তেখেতে আমাৰ খুমটাই সমষ্টিত আমাৰ দলটোক যথেষ্ট শক্তিশালী কৰি তোলাত সহায় কৰিছে। তেখেত আমাৰ সকলোকে মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ সকলোকে লগত লৈ আমাৰ দলীয় কৰ্মীৰ ঘৰে ঘৰে গৈ এতিয়া ৰাইজৰ পদূলিয়ে যি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাৰ্যসূচী লৈছে, সেই শীৰ্ষক কাৰ্যসূচীটো তেখেতে সফল ৰূপায়ণ কৰিবৰ বাবে যি কাৰ্যসূচী হাতত লৈছে সফল হৈছে আৰু সকলোৰে সহায় আমি আদায় কৰিবলৈ সমৰ্থন হৈছোঁ। আৰু পৰাণজ্যোতি শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমাৰ খুমটাই সমষ্টি যি বিজেপিৰ শাসন আছে ইয়াত, কিন্তু এইবাৰ পৰাণজ্যোতি শইকীয়াৰ নেতৃত্বত আমি এই সমষ্টিটো ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ উদ্ধাৰ কৰিবলৈ সমৰ্থ হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।